মই বিজয়ৰ কাষলৈ আহিবলৈ বিচাৰিছো বিজয় ঘণ্টাৰ পাছত ঘণ্টা অতিক্ৰম কৰিলে এতিয়াও তাত কিন্তু নাও চলিয়ে আছে গতিকে এজাক বৰষুণৰ পাছতে ৰুক্মিণী গাঁওবাসীয়ে কেনে ধৰণৰ এটা হাহাকাৰ ভোগ কৰিবলগীয়া হৈছে হে আজিৰ ছবিখনে স্পষ্ট কৰিছে প্ৰশাসনে কেনে ধৰণে পানী নিষ্কাশনৰ ব্যৱস্থা গ্ৰহণ কৰিছে কিয় তেওঁলোক সফল হ'ব পৰা নাই সবিশেষ আপোনাৰ জৰিয়তে মই জানিবলৈ বিচাৰিছো পাপৰিচক এই যিখিনি পানী এই মুহূৰ্তত ৰুক্মিণী গাঁৱত আছে এই পানীখিনি কালিৰ পানী নহয় এই পানীখিনি বৃহস্পতিবাৰৰ আবেলিৰ ভাগৰে পানী গতিকে দুটা দিন ইতিমধ্যে অতিক্ৰম কৰিলে তাৰ পাছতো কিন্তু ৰুক্মিণী গাঁৱৰ যিখিনি পানী সেই পানীখিনি কিন্তু উলিয়াই যাব পৰা কোনো ধৰণৰ ব্যৱস্থা এই মুহূৰ্তলৈকে নাই ইতিমধ্যে ইয়াত পাম্প লগোৱা হৈছে দুটাকৈ পাম্প লগোৱা হৈছে সেই পাম্পেৰে অহৰহভাৱে দিনে নিশাই তেওঁলোকে চেষ্টা কৰিছে যদিও ক'ৰবাত সেই হিচাপে সফল হ'ব পৰা নাই এই মুহূৰ্তত পাপৰি আপুনি পৰিৱেশটো চাওক যে ইতিমধ্যে দেখিব যে এয়া হৈছে ৰুক্মিণী গাঁৱৰ মূল পথ ক'ৰবাত আপুনি মূল পথ বুলি কৈতে হয়তো ক'ৰবাত আপুনিও এক প্ৰকাৰ এশবাৰ চিন্তা কৰিব লাগিব যে এয়া মূল পথ হয়নে নহয় কাৰণ ইয়াত পথৰ কোনো চিনচাপ নাই এই মুহূৰ্তত এই যিসকল লোক তেওঁলোকে গৈছে এই ধৰণে ড্ৰেইনেৰে তেওঁলোকে পাৰ হ'বলগীয়া হৈছে তেওঁলোকে ইয়াত কোনো ফুটপাথ বুলি কোনো আচলতে চানচিপ নাই আৰু সকলোতকৈ ডাঙৰ কথা যে যথেষ্ট বিপদসংকুলভাৱেহে যিসকল লোক আছে সেই লোকসকলে এই মুহূৰ্তত তেওঁলোকে চলা ফুৰা কৰিছে হাতত এই ধৰণে এডাল লাঠি লৈ তেওঁলোকে খুপি আগুৱাই গৈছে কাৰণ কোনেও নাজানে যে পদপথৰ তলত যথেষ্ট ডাঙৰ ডাঙৰ মেইন হোল আছে আৰু সেই মেইন হোলত পৰি যথেষ্ট সংখ্যক লোক পূৰ্বতো আচলতে আঘাতপ্ৰাপ্ত হৈছে এই মুহূৰ্তত মই সহযোগী হৰিবৰক অনুৰোধ জনাইছোঁ যে এখন বাহন দেখিবলৈ পাইছে সেই বাহনখন এই মুহূৰ্ততো পানীতে উপঙি আছে আৰু কালিৰ দিনটোলৈকে সেই বাহনখন একেবাৰে যিখন বাহনখনৰ গ্লাছৰ যিটো লেভেল সেই গ্লাছৰ লেভেললৈকে পানী তাত আছিল কাৰণ কালি গোটেই দিনটো বৰষুণ নাই গতিকে সেই যোৱা পৰহিৰ সেই বৰষুণৰ পাছতে এই ধৰণৰ পৰিৱেশ আৰু এই মুহূৰ্তলৈকে ইয়াৰ যিসকল লোক আছে এই লোকসকল কিন্তু গৃহবন্দী হৈ আছে এই স্থানৰ পৰা না কোনোবা ওলাই যাব পাৰিছে না এই স্থানলৈ কোনোবা প্ৰৱেশ কৰিব পাৰিছে গতিকে প্ৰৱেশ আৰু এই স্থানৰ পৰা প্ৰস্থান কৰাটো সম্পূৰ্ণৰূপে ক'ৰবাত ইতিমধ্যে এক প্ৰকাৰ বিকল হৈ পৰিছে গোটেই যোগাযোগ ব্যৱস্থাটোৱে ক'ৰবাত তেওঁলোকৰ বাবে বিকল হৈ পৰিছে সমান্তৰালভাৱে এই স্থানত যিসকল লোক আছিল ভাড়াতীয়া যিসকল লোক আছিল বা অন্যান্য যিসকল লোক আছিল এই লোকসকল কিন্তু এই মুহূৰ্তত তেওঁলোক গৃহবন্দী হ'বলগীয়া হৈছে আজিৰ তাৰিখৰ এয়াই হৈছে পৰিৱেশ এইখনেই হৈছে গুৱাহাটী কিমান ক'ব আপুনি কিমান দেখুৱাব এই ছবিবোৰ আপুনি চাওক প্ৰতিটো পথত যদি চায় প্ৰতিটো উপপথ যদি চায় এই ধৰণে আচলতে কৃত্ৰিম বান ইতিমধ্যে SDRFৰ যি ৰাবাৰ বোট সেই ৰাবাৰ বোট এই মুহূৰ্তত চলাই থকা হৈছে গতিকে তেওঁলোকৰ যাতায়াত ব্যৱস্থাপনা বুলি ক'লে এই ৰাবাৰ বোটখনে তেওঁলোকে ব্যৱহাৰ কৰিব পৰা হৈছে গতিকে ইয়াৰ বাহিৰে কোনো দুচকীয়া বা চাৰিচকীয়া আনকি ৰিক্সাও পৰ্যন্ত এই পৰ্যন্ত চলিব পৰা অৱস্থা নাই ৰুক্মিণী গাঁৱত আৰু কেৱল ৰুক্মিণী গাঁৱৰ এয়া পৰিৱেশ নহয় আমি হাতীগাঁৱৰ পৰিৱেশ দেখুৱাইছোঁ সিজুবাৰীত কালি মই নিজেই গৈ তাত উপস্থিত হৈছোঁ সিজুবাৰীৰ যিটো অৱস্থা হৈছে না জল না থল অৱস্থা হৈছে এটা তথৈবচ অৱস্থাৰ সূচনা হৈছে সিজুবাৰীত এই মুহূৰ্তত এই লোকসকলে এই ধৰণেই বিপদসংকুলভাৱে যাত্ৰা কৰিবলগীয়া হৈছে এতিয়া কথাটো হৈছে যে এই ৰুক্মিণী গাঁৱৰ বান সমস্যাৰ সমাধান ক'ত বিভিন্ন সময়ত আমি বাতৰি পৰিৱেশন কৰোঁ বিভিন্ন সময়ত সেই পৰিৱেশটো দেখুৱালোঁ যে এই সমস্যাৰ ক'ৰবাত স্থায়ী সমাধান সূত্ৰ ওলাবনে নোলায় কালি আমি এগৰাকী লোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ পাপৰি তেওঁ আচলতে পোনছাতে এটা কথা কালি আমাৰ কেমেৰাৰ সন্মুখত কৈছে যে এই যিসকল অভিযন্তা আছে সেয়া গুৱাহাটী পৌৰ নিগমৰেই হওক বা লোক নিৰ্মাণ বিভাগৰেই হওক এই যিসকল অভিযন্তা আছে এই অভিযন্তাৰ একেবাৰে বুকুৰ আপোন যিকেইগৰাকী ঠিকাদাৰ এই ঠিকাদাৰবোৰে তেওঁলোকে নিবিদা পায় এই ঠিকাদাৰবোৰে তেওঁলোকে ঠিকা লাভ কৰে বাৰে তাৰ পাছতো ক'ৰবাত তেওঁলোকে গোটেই খৰালি কালটো বহি থাকে বাৰিষা কালত তেওঁলোকে নলা নিষ্কাশন কৰে জাবৰ নিষ্কাশন কৰে আৰু তাৰ পাছৰ পৰিৱেশটো এইটো হয় তাৰ পাছত এই ধৰণে লোকসকলে ভাৰাক্ৰান্ত হ'বলগীয়া হৈছে তাৰ পাছত এই লোকসকলে এই ধৰণে পানীত ককবকাই থাকিব লগা হৈছে ক'ৰবাত এই ছবিখন দেখুৱাবলৈ লাজ লগা হৈছে যে এয়া গুৱাহাটীৰ ছবি এয়া কোনো শিৱসাগৰৰ ছবি নহয় এয়া চৰাইদেউৰ ছবি নহয় এয়া নাজিৰাৰ ছবি নহয় এয়া যোৰহাটৰ ছবি নহয় কাৰণ উজনি অসমৰ যিটো বান বিভীষিকাময় সেই পৰিৱেশটো আমি দেখুৱাইছোঁ যে ক'ৰবাত প্ৰাকৃতিক দুৰ্যোগৰ 50 বছৰৰ পাছত এটা প্ৰাকৃতিক দুৰ্যোগৰ তাত প্ৰকোপ হৈছে কিন্তু গুৱাহাটীততো সেই অৱস্থাটো নহয় গুৱাহাটীত 12টা মাহত আপুনি যদি চায় তেতিয়াহ'লে কিমানবাৰ এনেকুৱা কৃত্ৰিম বান হৈছে এই মুহূৰ্তত এগৰাকী মহিলা ওলাই আহিছে ক'লৈ যাব কোনফালে গুচি যাব তেওঁ নিজেই আচলতে ভাবি পোৱা নাই যে এই ৰাবাৰ বোটখন নাপালে তেওঁ ক'লৈ যাব নোৱাৰে এই ধৰণে তেওঁ তাতেই আচলতে এই ধৰণে
চাইছে যে ক'ৰবাত অকণমান সুবিধা পোৱা যায় নেকি, তেওঁলোকৰ পৰা এই মুহূৰ্তত দোকান পোহাৰসমূহ এইখিনি মুহূৰ্তত তেওঁলোকে যাব পৰা অৱস্থা নাই, খোৱা খাদ্য সামগ্ৰী তেওঁলোকে আনিব পৰা এটা অৱস্থাৰ সূচনা নাই। সকলোতকৈ ডাঙৰ কথা যে খোৱা পানীৰো ক'ৰবাত তেওঁলোকৰ অভাৱ হৈছে, কাৰণ গুৱাহাটীত সকলোৱে জানে যে যিসকল লোকে গুৱাহাটীত থাকে প্ৰায় সংখ্যক লোকে তেওঁলোকে গুৱাহাটীত এই ধৰণে কিনা পানী তেওঁলোকে ব্যৱহাৰ কৰে। গতিকে আজিৰ তাৰিখত যদি চাই ইয়াৰ পৰা তেওঁলোকে পানী লৈ যোৱা অৱস্থা নাই। দাদা এইটো ঘৰ আপোনাৰ? এইটো নহয়, পানী অকণমান কমিছেনে আজি? অলপ কমিছে। সেইফালে কিমান পানী আছে? পানী বহুত আছে ন? মানুহবোৰ ওলাই যাব পৰা নাই, পানী যথেষ্ট আছে। আৰু কৈছোৱে যে এয়াই হৈছে পৰিৱেশ। কিমান দেখুৱাব, কিমান ক'ব, যিটো স্থানলৈকে বাপৰি চাব আপুনি সেই স্থানলৈকে দেখিব যে কেৱল আচলতে এই মানুহবোৰ সেই ধৰণেই এক প্ৰকাৰ ভাৰাক্ৰান্ত হৈছে, সেই ধৰণেই তেওঁলোকে এই কৃত্ৰিম মানত বগাই থাকিব লগা হৈছে। আমি ৰুক্মিণী গাঁৱৰ সেই পৰিৱেশটো দেখুৱাইছোঁ, এটা মূল পথ, এটা ৰুক্মিণী গাঁৱৰ এই মূলটোত বহু কেইগৰাকী জনপ্ৰতিনিধিৰ এই স্থানত ঘৰ, বহু আচলতে এই ধৰণৰ অভিযন্তাৰ ঘৰ, সেয়া PWDয়ে হওক, সেয়া গুৱাহাটী পৌৰ নিগমৰে হওক, এই অভিযন্তাবোৰ থকা এটা ব্যস্ত পথ, তাকো আচলতে ৰাজধানী চহৰ। গতিকে ৰাজধানী চহৰত যদি এই পৰিৱেশটো হয়, তাতকৈ আৰু দুৰ্ভাগ্যজনক কথা হ'ব পাৰে জানো? আপুনি ভাবকচোন যে এই ধৰণে কিমান এক প্ৰকাৰ এই ধৰণৰ এখন লাজ লগা এখন ছবি, কিমান আচলতে পৰিতাপৰ এখন ছবি। এই গুৱাহাটী বুলি ক'বলৈ ক'ৰবাত আচলতে শংকাবোধ কৰিব লগা হৈছে, গুৱাহাটী বুলি ক'বলৈ ক'ৰবাত লাজ লগা হৈছে। সেই পৰিৱেশটো চাওক, এই ধৰণেই তেওঁলোকে আগুৱাই গৈছে, খুপি খুপি আগুৱাই যাব লগা এটা পৰিৱেশৰ সূচনা হৈছে। গতিকে ইয়াৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই যদি তেওঁলোকে দেখা নাপায় যে গুৱাহাটীত কৃত্ৰিম মানৰ সমস্যা নাই, গুৱাহাটীত কোনো ধৰণৰ আচলতে বানপানীৰ সমস্যা নাই। উজনি অসমৰ কথা আমি নকওঁ, উজনি অসমত 50 বছৰ পাছত, উজনি অসমত এই ধৰণৰ 50 বছৰ পাছত এবাৰ কৃত্ৰিম বান হৈছে। কিন্তু আপুনি গুৱাহাটীৰ কথা ভাবকচোন, গুৱাহাটীত 12টা মাহত কিমানবাৰ আমি বানপানীৰ বাতৰি পৰিৱেশন কৰিছোঁ। যেতিয়াই বৰষুণ আহিছে তাৰ পাছতে আমি হাতীগাঁৱত বাতৰি পৰিৱেশন কৰিছোঁ, যেতিয়াই বৰষুণ আহিছে তাৰ পাছতে আমি ৰুক্মিণী গাঁৱৰ বাতৰি পৰিৱেশন কৰিছোঁ, যেতিয়াই বানপানী বৰষুণ আহিছে তাৰ পাছতে আমি অনিল নগৰৰ বাতৰি পৰিৱেশন কৰিছোঁ, আমি নবীন নগৰৰ বাতৰি পৰিৱেশন কৰিছোঁ। গুৱাহাটীৰ এনেকুৱা এটা কোনটো স্থান আছে কওকচোন? এজাক বৰষুণ দিয়াৰ পাছত যোৰাবাটৰ অৱস্থা কি হয় আপুনি নিজেই চাওকচোন, যে ঘণ্টাৰ পাছত ঘণ্টা সেই স্থানেৰে ৰাষ্ট্ৰীয় ঘাইপথেৰে কোনো লোক যাব নোৱাৰে। এই ধৰণে পোহনীয়া কুকুৰটো লৈ এগৰাকী লোক তেওঁ আগবাঢ়ি গৈছে। গতিকে এয়াই হৈছে গুৱাহাটীৰ আজিৰ তাৰিখত ছবি। গতিকে এই ছবিখন কিমান আচলতে লাজ লগা, কিমান আচলতে পৰিতাপৰ। হয়তো যিসকল গুৱাহাটী উন্নয়নৰ যিসকল বিষয়ববীয়া আছে, যিসকল গুৱাহাটী পৌৰ নিগমৰ যিসকল অভিযন্তা আছে, তেওঁলোকে হয়তো এই ছবিখন চোৱা দৰকাৰ। কাৰণ বিভিন্ন সময়ত আপুনি যদি চাই যে গুৱাহাটীৰখন পৰিষ্কাৰ কৰাৰ বাবে, গুৱাহাটীখনৰ নলা নিষ্কাশন কৰাৰ বাবে, গুৱাহাটীখন সৰ্বাংগীন সুন্দৰ কৰাৰ বাবে, গুৱাহাটীৰ কৃত্ৰিম মানৰ সমস্যা দূৰ কৰাৰ বাবে কিমান বেছি কোটি কোটি টকা, কিমান চৰকাৰী ধন খৰচ কৰিলে। সেই ধন কাৰ ধন? সেই আপোনাৰ মোৰ যি আচলতে এই ধৰণৰ ৰাজহৰ ধন, চৰকাৰী ৰাজহৰ ধন ক'ৰবাত নহয় ক'ৰবাত এই ধৰণে খৰচ কৰা হ'ল। কিন্তু যিখন ছবি, সেই ছবিখন শূন্য। ক'ৰবাত নহয় ক'ৰবাত সেই ছবিখন, এই যিখন বাস্তৱ ছবি, এই বাস্তৱ ছবিখনে পৰিস্ফুট কৰিছে যে যিসমূহ আচলতে চৰকাৰী ধন ব্যয় কৰা হ'ল, সেই ধনসমূহ এই ধৰণে গুৱাহাটীৰ কৃত্ৰিম মানৰ নলাত যেন উঠি গৈছে। এয়াই হৈছে পৰিৱেশ। এই যে টকা, এই যে ছুপাৰ চাকাৰ ক্ৰয় কৰা হ'ল, এই ছুপাৰ চাকাৰবোৰ আজি ফুলদানিৰ দৰে সজাই থোৱা হ'ল। ক'ৰবাত নহয় ক'ৰবাত কোৰ নামাৰিলে এতিয়াও ক'ৰবাত উপায় নাই। ছুপাৰ চাকাৰ যিমানেই আচলতে গুৱাহাটীত নাথাকক, কোৰ নামাৰিলে গুৱাহাটীত উপায় নাই। আপুনি ৰাতিপুৱাই দেখিব যে বাৰিষা যেতিয়া আহিব নলা নিষ্কাশন কৰিব, আৰু সেই নলাৰ যিখিনি বোকা আছে সেই বোকাসমূহ নলাৰ কাষতে থৈ তেওঁলোকে গুচি যাব। এয়াই হৈছে কাৰবাৰ। কথাবোৰ ক'লে তেওঁলোকে বেয়া পায়, কথাবোৰ ক'লে তেওঁলোকে লাজ পায়। আমি যেতিয়া তেওঁলোকক সোধোঁ যে এই কাৰবাৰবোৰ কিয়, কিমান দিনলৈ এই কাৰবাৰবোৰ চলিব, এই যে টকাবোৰ আপোনালোকে বাহিনী নৈ নিষ্কাশনৰ নামত, বাহিনী নৈ চাফ কৰাৰ নামত, ভৰলু নৈ চাফ কৰাৰ নামত এই ধৰণে টকাবোৰ যে ক'ৰবাত নহয় ক'ৰবাত গোগ্ৰাসে গিলিছে, তাৰ ক'ৰবাত নহয় ক'ৰবাত কিবা এটা আউটপুট আজিলৈকে আহিছেনে? বিশেষকৈ এই গুৱাহাটীৰ কৃত্ৰিম মানৰ সমস্যা অকণমান হ'লেও দূৰ হ'লনে? বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেইদিনমান পূৰ্বে কৈছিল যে গুৱাহাটীৰ বান সমস্যা নিৰ্মূল কৰা হ'ব। গোটেই বাহিনীয়ে হওক বা গোটেই ভৰলীয়ে হওক, এই যিসমূহ আচলতে নদী আছিলে, এই নদীসমূহ চাফা কৰি এই যিটো ড্ৰেইনেজ যিটো ছিষ্টেম আছে, এই ড্ৰেইনেজ ছিষ্টেমটো কানেক্টেড কৰা হ'ব। কিন্তু ক'ত গ'ল সেই কথাবোৰ? হ'ল জানো আজিলৈকে? সেয়া ক'ৰবাত নহয় ক'ৰবাত আখৰে আখৰে ফলিয়ালে জানো সেই কথাবোৰ? তাৰ পাছত চাওক যে গুৱাহাটীবাসীৰ এই অৱস্থা। এই ছবিখন মই এইকাৰণেই কৈছোঁ যে উজনি অসমৰ
ধৰণৰ বান বিভীষিকাৰ ছবিখন অকণমান বেলেগ, কিন্তু গুৱাহাটীৰ এই বান বিভীষিকাৰ কৃত্ৰিম বানৰ সমস্যাটো অকণমান বেলেগ। এইকাৰণে আমি এই বিষয়টো এৰি চলিব নোৱাৰোঁ, কাৰণ উজনিত যদি 50 বছৰ পাছত এই ধৰণৰ বানত লোকসকল ককবকাইছে, বানত তেওঁলোক আক্ৰান্ত হৈছে, কিন্তু গুৱাহাটীত 12টা মাহত যদি চায় তেতিয়াহ'লে 100 বাৰ নহয়, 200 বাৰ নহয়, 500 বাৰ এই ধৰণে লোকসকল আক্ৰান্ত হৈছে কৃত্ৰিম বানত। তাৰ পাছত যদি চৰকাৰে দেখা নাপায়, তাৰ পাছত যদি এই অভিযন্তাসকলে দেখা নাপায় মাত্ৰ কমিশ্যনৰ স্বাৰ্থত, আৰু এই লোকসকলক যদি এই ধৰণে তেওঁলোকক ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকক গৃহবন্দী কৰি থৈ দিব লগা হয়, তেতিয়াহ'লে তাতকৈ আৰু পৰিতাপৰ কথা নাই। আপুনি ভাবক, বছৰ বছৰ ধৰি গুৱাহাটী উন্নয়নৰ নামত কিমান টকা আচলতে এই ধৰণে টকা আচলতে লাভ কৰিলে। যিসকল ঠিকাদাৰ আছে, যিসকল অভিযন্তা আছে, কিমান টকা তেওঁলোকে গোগ্ৰাসে গিলিলে। এই গোগ্ৰাসে গিলাৰ পাছতো ক'ৰবাত নহয় ক'ৰবাত এই ছবিখনৰ সামান্যতম যদি পৰিৱৰ্তন হ'লহেঁতেন তেতিয়াহ'লেও আমি ক'ব পাৰিলোহেঁতেন। গতিকে তেওঁলোকে ছবিখন দেখিলে লাজ নাপায়, কাৰণ তেওঁলোকৰ কৈছোঁ যে তেওঁলোকে এই টকা গোগ্ৰাসে গিলি গিলি ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে যেন ক'ৰবাত গুমুঠা হৈ গৈছে। গতিকে তেওঁলোকক আৰু এই কথাবোৰে যেন ক'ৰবাত প্ৰভাৱান্বিত কৰিব, সেই কথাখিনি আমি বিশ্বাস কৰিব নোৱাৰোঁ। কাৰণ বিভিন্ন সময়ত আমি বাতৰি পৰিৱেশন কৰিলোঁ, বিভিন্ন সময়ত আমি সেই ছবিখন দেখুৱালোঁ। এই ধৰণে আচলতে নৰক যন্ত্ৰণা বুলি যিটো শব্দ, সেই শব্দটো প্ৰয়োগ এইকাৰণে কৰিব বিচাৰিছোঁ যে যিসকল লোকে এই মুহূৰ্তত গৃহবন্দী হৈ আছে, যিসকল লোকে এই মুহূৰ্তত এখন এম্বুলেঞ্চ এই মুহূৰ্তত যাব পৰা নাই, জৰুৰীকালীন অৱস্থাত থকা এখন বাহন পাৰ হ'ব পৰা নাই। আজি আপুনি ভাবকচোন বাপৰি, এই স্থানেৰে যদি এগৰাকী বৃদ্ধ লোকক এই মুহূৰ্তত লৈ যাব লগা হয়, এই মুহূৰ্তত যদি এখন এম্বুলেঞ্চত লৈ যাব লগা হয়, কি ধৰণে লৈ যাব? এগৰাকী ভগৱানে নকৰক, নেদেখা যদি নকৰক, এগৰাকী লোকৰ যদি ইয়াত মৃত্যু হয়, তেতিয়াহ'লে অন্ত্যেষ্টিক্ৰিয়া কৰিবৰ বাবে ক'ত লৈ যাব কওকচোন আপুনি? কোনখন গাড়ীত লৈ যাব? আপুনি নিজে ভাবকচোন যে এগৰাকী লোকৰ যদি মৃত্যু হয়, এই স্থানৰ পৰা যদি তেওঁ শেষকৃত্যৰ বাবে লৈ যাব লগা হয়, কোনটো পথ আছে এই স্থানেৰে লৈ যাব পৰা? এই স্থানেৰে লৈ যাব নোৱাৰে। কেৱল মাত্ৰ SDRFৰ এখন ৰাবাৰ বোট চলিছে, আৰু সেই ৰাবাৰ বোটখনে সকলোৰে এতিয়া ভৰসা। এইফালৰ পৰা যদি তেওঁলোকে যাব লাগে, সেই ৰাবাৰ বোটখন তেওঁলোকে ব্যৱহাৰ কৰিব লাগিব, অন্যথা কিন্তু হাতত কোনো উপায় নাই। আৰু এয়া কিন্তু গুৱাহাটী, আৰু এয়া কিন্তু ৰাজধানী। গতিকে ৰাজধানী গুৱাহাটী মহানগৰী, তাকো দিছপুৰ, তাকো ৰুক্মিণী গাঁও, তাৰেই যদি এই অৱস্থা হয়, তেতিয়াহ'লে আপুনি ভাবক বাকী যিকেইটা স্থান আছে সেই স্থানৰ অৱস্থা কি হ'ব পাৰে, কিমান বেয়া হ'ব পাৰে সেই অৱস্থা। গতিকে এই কথাবোৰ আমি বাৰম্বাৰ কৈছোঁ, এই ছবিখন আমি বাৰম্বাৰ দেখুৱাইছোঁ। ক'ৰবাত গুৱাহাটীবাসীও লাজ পোৱা হৈছে যে তেওঁলোকে গুৱাহাটীত থাকে। বিভিন্ন সময়ত কৈছে যে আমি গাঁৱৰ পৰা যেতিয়া আলহী আহে, আমি গুৱাহাটীত থাকিবলৈ লাজ লগা হৈছে কওঁ বুলি। কাৰণ ক'ব কেনেকৈ, আলহী কেনেকৈ মাতিব কওকচোন আপুনি? যে কোনোবা যদি আলহী ইয়াত মাতিব লাগে, এই পানীৰ মাজেৰে আলহী তেওঁলোকে ঘৰলৈ যাব পাৰিব? এই ঠাইত তেওঁলোকে ওলাই যাব পাৰিব? আৰু তাৰ পাছত তেওঁলোকে কেনেকৈ ক'ব আমি ৰাজধানী গুৱাহাটী মহানগৰীত থাকোঁ, যিখন গুৱাহাটী স্মাৰ্ট চিটি বুলি তেওঁলোকে অভিহিত কৰিব বিচাৰিছে, যিখন গুৱাহাটীত মেট্ৰ' ট্ৰেইন চলোৱাৰ সপোন দেখিছে। সেই মেট্ৰ' ট্ৰেইন চলোৱা সপোন দেখা গুৱাহাটীখনত এই ধৰণে যদি ৰাবাৰ বোট চলিব লাগে, তাতকৈ আৰু হাস্যকৰ কোনো পৰিৱেশ। তাৰ পাছত আৰু চৰকাৰে কয় গুৱাহাটী পাৰ্পল চিটি বনাব, ইটোৰ পাছত সিটোকৈ নতুন প্ৰকল্প অনাৰ কথা কৈছে, ইটোৰ পাছত সিটো নতুন আঁচনিৰে গুৱাহাটীক সজাই পৰাই তোলাৰ কথাখিনি ইতিমধ্যে কৈছে। গতিকে চৰকাৰক সুধিলে কয় যে উজনিৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ তেওঁলোকে সেই সময়ত সাজু হৈ থকা নাছিল। কিন্তু গুৱাহাটীৰ এই পৰিৱেশটো তেওঁলোকৰ বাবে আচলতে নতুন নহয়। গুৱাহাটীত এজাক বৰষুণ দিলে এতিয়া কেনে এটা হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়, সেই কথা চৰকাৰেও জানে, সেই কথা বিভাগসমূহেও জানে। কিন্তু তাৰ পাছতো বাৰম্বাৰ ব্যৰ্থ হোৱা এই বিভাগসমূহে এতিয়া এই দুটাকৈ মেচিন লগাইছে ৰুক্মিণী গাঁৱত। আমি দেখুৱাইছোঁ পানীখিনি তাৰ পৰা উলিয়াই পঠিয়াবৰ বাবে। কিন্তু সদায় এনেধৰণে এই সমস্যাসমূহ তেওঁলোকে সমাধান কৰি ৰাখিব নে ইয়াৰ প্ৰকৃত সমাধান সূত্ৰ তেওঁলোকে বিচাৰিব? যে এই স্থানত পানী হোৱাৰ কাৰণসমূহ, তাৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰা নহ'বৰ বাবে পানীখিনি তাৎক্ষণিকভাৱে উলিয়াই পঠিয়াব পৰাকৈ তেওঁলোকৰ হাতত যিসমূহ আঁচনি আছে, যিসমূহ পৰিকল্পনা আছে, সেইবোৰ কেতিয়ালৈ তেওঁলোকে সাকাৰ কৰিব, সেয়া যথেষ্ট গুৰুত্বপূৰ্ণ বিজয়। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দৃশ্য দেখুৱাইছোঁ। এতিয়াও সেই স্থানসমূহত বোট চলিয়ে আছে। চিভিল ডিফেন্সৰ কালিৰ দিনটোত বহুসংখ্যক লোকসকলক তাৰ পৰা উদ্ধাৰ কৰিছে। কিন্তু এই মুহূৰ্তত যদি আপোনালোকে এই দৃশ্য চায়, তেনেহ'লে এতিয়াও বাহন, বাইক, প্ৰথম মহলাৰ এক প্ৰকাৰ এককাল এআঁঠু পৰ্যন্ত এনেধৰণে পানীৰ তলতেই আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।